আজি মই কম দুখীয়া ভাৰতৰ ধনী সাংসদৰ কথা হয় এমপি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বুলি যাক কোৱা হয় এই এমপি সকল কিমান ধনী আৰু এই ধনী হ'বলৈ হলে তেওঁলোকে কোৰ পৰা টকা আহৰণ কৰে মানে কোৰ পৰা পায় এতিয়াতো নমিনেশ্যন দিলে আমাৰ সংসদসকলে ইলেকশ্যন আহি আছে সমাগত কিন্তু এই সম্পত্তি যিবোৰ সম্পত্তি আছে সম্পত্তিৰ তালিকাবোৰটো আপোনালোকে পাইছে আমুকৰ ইমান কোটি তামুকৰ ইমান কোটি এনেকুৱাকে কিন্তু এইখিনিতে আপোনালোকে হয়তো ভাবিছে তেওঁলোকৰ দৰমহা বহুত নেকি নহয় দৰমহা তেওঁলোকৰ বহুত বেছি নহয় মাহেকীয়া দৰমহা এই গোটেইখিনি কথা কম গতিকে মই কৈছো যে দুখীয়া ভাৰতৰ ধনী এমপি এই কথাখিনি তেওঁলোকে দৰমহা কিমান পায় আৰু কিবা কিবি কি এলাউন্স পায় ফাণ্ডছ পায় কি ফেচিলিটিজ পায় এই সকলোখিনি কৈ আছো এইখিনি জনা দৰকাৰ এমপি সকলে যিটো টকা ইনকম কৰে এই টকা ইনকমৰ পৰা ইনকম টেক্স দিবলগীয়া হয়নে নহয় এমপি সকলে ইনকম টেক্স দিবলগীয়া নহয় আপুনি মই চাওক আপুনি মই মাহেকত 20,000 টকা ইনকম যদি কৰো বা 15,000 কৰো বা যিয়ে নকৰো আপুনি মই এজন কৃষক আমি যদি খেতি কৰো তাতো আমি টেক্স দিবলগীয়া হয় ইনকম টেক্স নহয় না এটা লিমিটেড মানে ইনকম আছে বছৰিকীয়া যদি ইমানলৈকে হয় তেতিয়া আমি দিবলগীয়া হয় সেই ইনকম টেক্সটো চৰকাৰক আৰু চৰকাৰ তেনেকৈ চলে এতিয়া এই এমপি সকলে যিসকল এতিয়া নিৰ্বাচিত হৈ যাব এই এমপি সকলে কিন্তু ইনকম টেক্স চৰকাৰক দিবলগীয়া নহয় এটোৰ পৰা ভাৰতীয় সংবিধানে তেওঁলোকক অতৰাই ৰাখিছে তেওঁলোকে ইনকম টেক্স দিব নালাগে আৰু তেওঁলোকে সুবিধা বহুত পায় আচলতে হা দৰমহাৰ কথাটো মই আহিম ভিডিঅ'টোৰ মাজত কম কিমান কোনে কিমান দৰমহা পায় এটো জানিবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক কিন্তু তেওঁলোকে কি সুবিধা পায় মেডিকেল সুবিধা পায় থকাৰ সুবিধা পায় যেতিয়া এমপি হৈ থাকে তেখেতে তাৰ পিছতে ভ্ৰমণৰ সুবিধা পায় এইবোৰ ফেচিলিটি আছে তেওঁলোকে এই ফেচিলিটিখিনি পায় আৰু এটা কথা আপোনালোকে জানি থওক যেতিয়া সংসদ অধিৱেশন বহে সংসদত সাংসদসকল তেতিয়া সেই এমপি সকলে কি পায় আকৌ গম পায়নে প্ৰতিদিনে 2,000 টকাকৈ পায় প্ৰতিদিনে 2,000 টকাকৈ তেওঁলোকে হেতু এলাউন্স পায় আৰু তেওঁলোকে যিটো সেই 2,000 টকাটো পায় আৰু তেওঁলোকে ধৰক সেই অধিৱেশন বহা নাই কিন্তু সেই তেনেকুৱা দিনৰ তেওঁলোকৰ মিটিং যদি হয় মিটিংবোৰতো তেওঁলোকে 2,000 টকাকৈ প্ৰতিদিনে পায় তাৰ পিছতে সেই পাৰ্লিয়ামেণ্টত যেতিয়া তেওঁলোক থাকিব তাত প্ৰায় 20ৰ পৰা 25 বিধ খাদ্য সম্ভাৰ থাকে সেই খাদ্য সম্ভাৰখিনি তেওঁলোকৰ কাৰণে ফ্ৰী হয় তেওঁলোকে সিলেক্ট কৰিব পাৰে বোলে মই আমুকটোহে খাম তামুকটোহে খাম সেইখিনি ফ্ৰী হয় গতিকে এনেকুৱা ধৰণৰ বহুত সা সুবিধা আছে মই কৈ গৈ আছো শুনি থাকক কিন্তু দৰমহাৰ কথাটো এৰি নাযাব দৰমহাটো আপোনালোকে শুনি যাওক আটাইতকৈ ইন্টাৰেষ্টিং মাহেকীয়া দৰমহাটোতো কমেই কিন্তু এইখিনিতে এটা কথা চাওক তেওঁলোকে যেতিয়া ৰিটায়াৰ হ'ব অৰ্থাৎ সেই 5 বছৰ কাৰ্যকাল তেওঁ কৰিলে কৰাৰ পিছত তেওঁ যেতিয়া ৰিটায়াৰ হোৱাৰ পিছত তেওঁলোকে পেনশন পায় নে নাপায় হয়নে এনে জেনেৰেলি আপোনালোকে গম পায় যে কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত যিসকল চাকৰিয়াল আছে এই চাকৰিয়ালসকলৰ বৰ্তমান সময়ত পেনশন নাপায় মানে বৰ্তমান সময়ত পেনশন নাপায় আগত পেনশন পাইছিলে কিন্তু এনেকুৱা এখন আইন আনিলে পেনশনটো কাটি দিয়া হল পেনশন নাপায় এতিয়া কিন্তু এই এমপি সকলে এতিয়া পেনশন পায় নে নাপায় আচৰিত হ'ব আপোনালোকে জানি এই এমপি সকলে পেনশন পায় আৰু কিয় পায় এখন বেলেগ আইন অনা হল সেই আইনখনৰ দ্বাৰা এই এমপি সকলক পেনশন নোপোৱা কৰি ৰাখিব নোৱাৰে পেনশন পোৱা কৰিলে সেই আইনখনে পেনশন এতিয়া তেওঁলোকে পাৰ মান্থ 20,000 টকাকৈ পায় আৰু বেলেগ এলাউন্স আছে তাত হেবুৰটো পায় যেনেকে তেখেতে মেডিকেল আগতে যেনেকে পাইছিলে তেনেকে পাই থাকিব তাৰ পিছতে ট্ৰেভেল ভাত্ৰা পাব এনেকুৱা ধৰণৰ কিছুমান ভাত্ৰা আছে হেবুৰ পাই থাকিব ৰিটায়াৰ হোৱাৰ পিছতো আগত যেনেকে মেডিকেল সুবিধাটো পাইছিলে তেওঁ ধৰক এমপি হৈ থকাৰ সময়ত সেম নকমে হেতু ফেচিলিটি তেওঁ ৰিটায়াৰ হোৱাৰ পিছতো পাব তেওঁ আজীৱন পাব একদম নমৰালৈকে পাব তেখেতে সেই পেনশন আৰু সেইখিনি সা সুবিধা তেখেতে এসি ৰুমত ট্ৰেইনত ট্ৰেভেল কৰিব পাৰিব লগতে আৰু এজন ব্যক্তিকো লৈ যাব পাৰিব একদম ফ্ৰী তেওঁটো নিজে যাবই যথেষ্ট সুবিধা আছে এমপি সকলৰ আৰু এই এমপি সকলে ৰাইজৰ কিমান কাম কৰিছে হেতুহে ডাঙৰ কথা আচলতে বৰ্তমান সময়ত এমপি ইলেকশ্যনটো একদম সমাগত চাৰিওফালে ঢৌ উঠিছে হুলস্থুল মানে কোনে কাক ভোট দিব কোনে কাক টুকামুট কৰিছে কিন্তু এমপি সকলৰ দৰমহা কিমান এই দৰমহালৈ গৈ আছো এতিয়া এটা গুৰুত্বপূৰ্ণ কথা মই যে ক'লো আমাৰ জনসাধাৰণৰ যিসকল চাকৰিয়াল আমাৰ ভাৰতীয় নাগৰিকসকলৰ যিসকল চাকৰিয়াল কেন্দ্ৰীয় চৰকাৰ তেওঁলোকে পেনশন নাপায় কিন্তু ইমান বুদ্ধিৰে এখন আইন বনাই দিয়া হল সেই আইনখনৰ মতে এমপি সকলে আজীৱন পেনশন পাব
আৰু তেওঁ যেতিয়া মৃত্যু হ'ব সেই মৃত্যু হোৱাৰ পিছতো তেখেতৰ পৰিয়ালে আৰু এটা এলাউন্স পাব তেনেহ'লে ভাবি চাওক তেখেতৰ মৃত্যুৰ পিছতো সুবিধা তেওঁ পাব গতিকেহে আপোনালোকে চিন্তা চৰ্চা কৰি এইবাৰ ভোটটো দিব কাক দিব পাৰ্টি চাই নহয় প্ৰাৰ্থী চাই মানুহ চাই দিব যি কাম কৰিছে এইখিনিতে আপোনালোকক আৰু এটা কথা মই জনাই থওঁ এতিয়া ধৰক এমপি সকলে এটা ফাণ্ড পায় হা সেই ফাণ্ডটো তেখেতে যিটো সমষ্টিৰ পৰা জিকি গৈছে যিখন ৰাজ্যৰ পৰা জিকি গৈছে সেই সমষ্টিটোৰ কাৰণে দিয়ে 5 কৰোৰ টকা অৰ্থাৎ 5 কোটি টকা এই 5 কোটি টকাটো বছৰেকত ভালকৈ খৰচ হয় নে নহয় এইটো এটা চিন্তনীয় বিষয় কিন্তু প্ৰায় নিউজে কাকতে পত্ৰই দেখি থকা যায় বা বৰ্তমান সময়ত আমাৰ যিসকল নাগৰিক আছে তেওঁলোকেও কয় যে আমাৰ ওচৰলৈ ভোট বিচাৰিবলৈ আহে আমাৰ মথাৰিটো নহল আমাৰ ওচৰলৈ বোলে সাংসদজন আহে ভোটৰ সময়ত আৰু আমাৰ আলিটো নহল এতিয়ালৈকে এনেকুৱা ধৰণৰ বহুত মানে কথা শুনিবলৈ পোৱা যায় কিন্তু সেই 5 কোটি টকাটো কেনে ধৰণে ব্যৱহাৰ কৰিছে এইটো এটা মানে ডাঙৰ কথা এইটো যিসকলে ভালকে ব্যৱহাৰ কৰিছে জনসাধাৰণৰ হিতৰ কাৰণে তেনেহলে সেইটো ভাল হৈছে আৰু যিসকলে ভালকে ব্যৱহাৰ কৰা নাই তেনেহলে এইটো তেওঁলোকৰ কাৰণে বেয়া কাৰণ সন্মুখত ইলেকশ্যন আহি আছে এটা কথা আপোনালোকে জানি আচৰিত হ'ব আৰু জানি ভালো পাব আসলে নজনা কথাৰ কাৰণে বহুতেতো জানে বহুতে নাজানে এই এমপি সকলৰ কাৰণে ভাৰত চৰকাৰে প্ৰতি মাহে কিমান কোটি টকা খৰচ কৰে গম পায় নে এই পেনচনাৰ সকলৰ কাৰণে যিসকল বৰ্তমান সময়ত মানে তেওঁলোক কৰ্মৰত অৱস্থাত নাই তেওঁলোক ৰিটায়াৰ হৈ গ'ল যিবোৰ এমপি আছিল সেইবিলাকৰ কাৰণে পেনচনৰ কাৰণে প্ৰতি মাহে 58 কৰোৰ অৰ্থাৎ 58 কোটি টকা প্ৰতি মাহে ভাৰত চৰকাৰে তেওঁলোকক পে কৰিবলগীয়া হয় সেই গোটেই এমপি খিনিক হেতু 2017 পৰা 2018 চনৰ এটো তথ্য মই দিছো আপোনালোকক এতিয়া 2018 পৰা 2019 ৰ তথ্যটো কি হৈছে গম পায় নে 70.50 কৰোৰ টকা এই এবছৰত বাঢ়ি গুছি গল তেনেহলে ভাবিছক 70.50 কোটি টকা প্ৰতি মাহে ভাৰত চৰকাৰে পে কৰিবলগীয়া হয় তেনেহলে আমাৰ পৰা কৰ কাটল কিয় নুতুলিব নহয় জানো কৰ কাটল তুলিব হে কৰ কাটলৰ পৰা আপুনি মইহে ফচিছো আপুনি মইহে দিব লাগে কিন্তু হে সংসদসকলে দিব নালাগে কথাটো গম পাইছে তেওঁলোকৰ টেক্স নাই আমাৰ নিচিনা দুখীয়া জনসাধাৰণেহে টেক্স দিব লাগে আৰু তেওঁলোকক দৰমহা দিব লাগে তেওঁলোকৰ পেনচন দিব লাগে আৰু তেওঁলোকৰ পৰা গভৰ্ণমেণ্টে টেক্স নাকাটে টেক্স ফ্ৰী হয় তেওঁলোক কিন্তু টেক্স ফ্ৰী আমাৰ নহয় আপোনাৰ আৰু মোৰ দৰে সৰু সৰু মানুহবোৰৰ এতিয়া হয়তো আপোনালোকে ভাবিছে যে দৰমহাৰ কথা নকয়ছোন এমপি সকলে দৰমহা কিমান পায় প্ৰতি মাহে হয় মই আপোনালোকক কৈছো এমপি সকলে দৰমহা পায় 70000 টকা মাত্ৰ প্ৰতি মাহে 70000 টকা পায় বেছি নাপায় 2020 চনত এয়া আছিল 1 লাখ টকা প্ৰতি মাহে তেওঁলোকে দৰমহা 1 লাখ টকা পাইছিল কিন্তু মহামাৰী আহিল মহামাৰী অহাৰ কাৰণে হেতু 30% কমাই আনা হল গতিকে এতিয়া পায় তেওঁলোকে 70000 টকা গতিকে বৰ এটা ডাঙৰ দৰমহা নহয় কিন্তু এই দুখীয়া ভাৰতবৰ্ষৰ ধনী এমপি কেনেকৈ হল ধনী সাংসদ কেনেকৈ হল এটো এটা আচৰিত কথা নহয় নে এইটো আপোনালোকে জানক যে তেওঁলোকে দৰমহা 70000 পায় হয় কিন্তু তেওঁলোকৰ অন্যান্য হাহুবিধা বহুত বেছি আছে আৰু সেই হাহুবিধাখিনি দেখিলে আপোনালোকে চকু কপালত উঠিব ইমান হাহুবিধা আছে মই অলপত কৈ আহিলো ট্ৰেভেলিং পায় মেডিকেল পায় থকা খোৱাৰ সুবিধা পায় তাৰ পিছতো মই অকনমান আপোনালোকক আভাস দিবলৈ যত্ন কৰিম মই আসলে এখিনি নোট কৰি থৈছো আপোনালোকক অলপ মই কৈ গৈছো মই লিখি থৈছো আসলে এই লিষ্টখন দীঘলীয়া মানে দীঘলীয়া কাৰণে এনেকৈ কৈ যাব নোৱাৰে মই কৈ গৈছো আপোনালোকক 3,80,000 টকা এৰিয়া হিচাপত পায় গম পালে নে 3,80,000 টকা এৰিয়া হিচাপত তেওঁলোকে পায় আৰু 4,08,000 টকা এয়াৰ ট্ৰেভেল অৰ্থাৎ মানে ইয়াৰ পৰা ধৰক কেনিবা যাবলগীয়া হল ফ্লাইটত হে ফ্লাইটত যাবলৈ হলে কিমান পাব 4,08,000 টকা পাব 4,08,000 দেই 4,08,000 টকা তেওঁ এয়াৰ টিকেটৰ বাবে পাব এয়াৰ ট্ৰেভেল কৰিব তাৰ পিছত 5,000 টকা পাব ৰেল ট্ৰেভেলৰ কাৰণে ৰেলতো কমে যায় তেওঁলোকে কাৰণ ফ্লাইটতে বেছি যায় গতে কমকে দিছে 5,000 টকা 4,000 ওয়াটাৰ এলাউন্স বুলি দিছে 4,000 টকা দিয়ে তাৰপা আৰু 4,000 দিয়ে ইলেক্ট্ৰিচিটিৰ নামত তেওঁলোকৰ যেটো বিদ্যুৎ খৰচ হয় বিদ্যুতৰ নামত মানে টোটাল যদি গোটে লিষ্টখন চোৱা হয় তেতিয়া প্ৰায় মাহেকত 1,20,000
91,880 টকা প্ৰতি মাহে প্ৰতিজন সংসদক দিবলগীয়া হয় এই এক্সট্ৰা যিখিনি ফেচিলিটি হয় তাৰ বাবদ 1,51,800 সামথিং এটো দিবলগীয়া আৰু নিজৰ দৰমহাটো থাকে গতিকেহে কৈছো তেওঁলোকৰ দৰমহাতকৈ তেওঁলোকে পোৱা সুবিধাখিনি বেছি আৰু এই সুবিধাখিনি পাই তেওঁলোকে ৰাইজৰ কাৰণে যদি সঠিক ৰূপে কাম কৰে তেনেহলে আমাৰটো ক'বলগীয়া একো নাই কিন্তু আমি ৰাইজে নাখায়ও তেওঁলোকক খুৱাইছো নহয় নে কাৰণ আমি সৰু কিবা এটা কাম কৰিলেও কোনবাখন যদি হোটেলো আমি দি থাকিবলৈ তাতো চৰকাৰক টেক্স দিবলগীয়া আছে খেতি এটা কৰিলেও আমি টেক্স দিবলগীয়া আছে আজি আলু কেজি যদি কিনি আনছো তাতো আমি চৰকাৰক টেক্স দিবলগীয়া আছে আপুনি গাড়ীখন চলাবলৈ পেট্ৰল কিনিছে তাতো টেক্স দিবলগীয়া হৈছে নহয় নে কিন্তু হে সাংসদসকলে হে টেক্সৰ পৰা আঁতৰি আছে হে টেক্স তেওঁলোকে নবৰে আৰু যিটো আমালৈ টকা হে 5 কৰোৰ 5 কোটি টকা গতিকে আমাৰ উন্নয়নৰ কাৰণে হে ঠাইডোখৰ উন্নয়নৰ কাৰণে যদি তেওঁলোকে কাম কৰে তেনেহলে আমাৰ জনসাধাৰণ উপকৃত হ'ব কাৰণ জনসাধাৰণে হে ব্যক্তিসকলক নিজে নাখায়ও তেওঁলোকক খুৱাইছে নিজে কষ্টত থাকি তেওঁলোকৰ ভৱিষ্যতটো সুৰক্ষিত কৰি ৰাখিছে ঠিক আছে দিয়ক এই ইনফৰমেশনখিনিকে জনাবলৈ আহিলো ইলেকশন কাৰণ সমাগত আপোনালোকে পাৰ্টি চাই ভোট নিদি প্ৰাৰ্থী চাই ভোট দিয়ক ধন্যবাদ